নগাঁও জিলাটোৰ নিৰ্দেশ মানি ললে বেদখলকাৰীসকলে জুৰিয়াৰ বাটমাৰীত আৰু বলকটিয়াত বেদখলকাৰীসকলে নিজে নিজে নিজৰ ঘৰ দুৱাৰ ভাঙি আঁতৰি গৈছে। উচ্ছেদৰ দুদিন আগতে বেদখলকাৰীসকলে নগাঁও জিলাটোৰ নিৰ্দেশক সন্মান জনাই নিজে নিজে নিজৰ ঘৰ দুৱাৰ ভাঙি আঁতৰি গৈছে। বেদখলকাৰীসকলে নিজে আঁতৰি গলে ভাল হ'ব বুলি লাউড স্পিকাৰৰ যোগেদি নগাঁও জিলাটোৱে নিজে আহ্বান জনাইছিল। অহা 23 আগষ্টৰ পৰা জুৰিয়াৰ জেঙনি আৰু বলিকটিয়াত থকা বেদখলকৃত ভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ। অহা 27 আগষ্টত 8 বজাৰ পৰা চলিব উচ্ছেদ অভিযান। আমি দুখীয়া মানুহ, আমি কাম কাজ কৰা খোৱা মানুহ, ইয়াতে আমি জন্ম ইয়াতে হৈছে, বাপু ইয়াত মৰিছে, মা ইয়াত মৰিছে, চব মানুহ আমাৰ ইয়াতে গ'ল। এতিয়া আমি সৰু পৰা ইয়াতে ডাঙৰ হৈছোঁ, ক'তনো যাম? ইয়াৰ পৰাই কাম কাজ কৰি খোৱা মানুহ, আমিতো পইচা একেলগে গোটাব পৰা নাই যে আমি একেটা মাটি ল'ম বুলি। আমাক এতিয়া এইটোৱে অনুৰোধ জনাইছোঁ যে আমাক কিবা সুবিধা দি পেলাই সিহঁতে যাতে আমাক ইয়াৰ পৰা আঁতৰাই দিয়ে, নহ'লেতো আমি দুখীয়া মানুহ ক'ত যাম নো? ইয়াতে আমি মৰিব লাগিব। তেনেকুৱা অৱস্থাত আমি আছোঁ, কাম কাজ নাই, এনেই কাম কাজ নাই, বহি বহি ক'ত বিচাৰি নাই নাই একো নাই। আমি ইয়াতে জন্ম লোৱা মানুহ, ইয়াতে আমাৰ বাপু দুখীয়া মানুহ আছিলে, একো কৰিব পৰা নাই, ইয়াতে মৰিলে। আমিও ইয়াৰ কিবা কৰিব পৰা নাই, কাম কৰি খোৱা মানুহ, এতিয়া আমাৰ একো হাল নাই। এতিয়া এইটো আমি অনুৰোধ জনাইছোঁ যে আমাক কিবা এটা সহায় কৰি ইয়াৰ পৰা আমাক উচ্ছেদ কৰিবলৈ দিয়ক, এইটোৱে অনুৰোধ জনাইছোঁ।